আমি ডিগবৈ বৃহত্তৰ যুৱ উন্নয়ন মঞ্চৰ যোগেদি আমি যুৱ বন্ধুসকলে আমাৰ বিষয়ববীয়াসকলে আমি ডিগবৈত পূবেন স্কুলত বালিজানৰ পূবেন স্কুলত আমি এই অঞ্চলৰ শিশুসকলৰ বাবে এটি বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াওঁ আৰু ডক্টৰ অমিত কুমাৰ চেন্নাল খুবেই তেখেত নামী আৰু ভাল এজন চিকিৎসা সেৱা তেখেতে আগবঢ়ায় আৰু লগতে আমাৰ ফালৰ পৰা ঔষধো প্ৰদান কৰা হয়। যিহেতু আমি অনুভৱ কৰিছোঁ যে বৰ্তমান খুব বেছি গৰম পৰিছে আৰু এই সময়খিনিত গৰমৰ বাবে বহুতো কণ কণ শিশুসকলৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়ে আৰু এই ডিগবৈ অঞ্চলত শিশু বিশেষজ্ঞ অলপ অভাৱ অনুভৱ আমি কৰি আহিছোঁ। বিভিন্ন সময়ত আমি বিভিন্নজনৰ পৰা আমি গম পাইছোঁ যে মানে এই এজন ভাল শিশু বিশেষজ্ঞ নথকাৰ বাবে অসুবিধা হয়, যাৰ বাবে গাঁৱৰ ভিতৰুৱা অঞ্চলৰ কণ কণ শিশুসকলক অভিভাৱকসকলে তিনিচুকীয়া, ডিব্ৰুগড় বা বাহিৰত চিকিৎসা সেৱাৰ বাবে লৈ যাব লগা হয়। গতিকে আমি সেই হেতুকে আমাৰ যিখন ডিগবৈ যুৱ উন্নয়ন মঞ্চ আছে, আমি আমাৰ ফালৰ পৰা এক প্ৰস্তাৱ লোৱা হৈছিল আৰু সেই অনুযায়ী আমি তেখেতসকলক এই গাঁও অঞ্চলৰ এই বালিজান বৰজান বৃহত্তৰ অঞ্চল ডিগবৈ অঞ্চলৰ পাৰ্শ্বৱৰ্তী এৰিয়াৰ প্ৰায় ১৫ শতাধিক শিশু কণ কণ শিশুক আমি বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াওঁ।